মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে ভয়ানক কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে কন্দুৱা গেছ সহ্য কৰিব নোৱাৰি এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে মৃত কংগ্ৰেছ কৰ্মীজনৰ নাম মৃদুল ইছলাম বুলি জানিব পৰা গৈছে বৰ্তমান মুহূৰ্তত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে ভয়ানক কাণ্ড সংঘটিত হৈছে প্ৰতিবাদৰ মাজতে করুণ মৃত্যুক খাবতি লৈছে মৃদুল ইছলাম নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছো কন্দুৱা গেছ নিক্ষেপৰ ফলতে উশাহ বন্ধ হৈছিল মৃদুল ইছলামৰ আৰু অৱশেষত মৃদুল ইছলামৰ করুণ মৃত্যু হৈছে নেম কেয়াৰত ভৰ্তি কৰা হৈছিল যদিও মৃত্যুক আকোৱালি লয় কংগ্ৰেছ কৰ্মীগৰাকীয়ে গুৱাহাটী মহানগৰীৰ নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কংগ্ৰেছে ৰূপায়ণ কৰিছিল আজি ৰাজীৱ ভৱন চলো কাৰ্যসূচী আৰু বক্কুৰ এগৰাকী অধিবক্তা আছিল মৃত্যু হোৱা মৃদুল ইছলাম ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছো প্ৰতিবাদৰ মাজতে কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিৰ ফলত করুণ পৰিণতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ উল্লেখ কৰিছো গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে ভয়ানক কাণ্ড সংঘটিত হৈছে মৃদুল ইছলাম নামৰ এগৰাকী অধিবক্তাৰ মৃত্যু হৈছে বকুত ঘৰ মৃদুল ইছলামৰ কন্দুৱা গেছ নিক্ষেপৰ ফলতে উশাহ বন্ধ হৈছিল মৃদুল ইছলামৰ অৱশেষত মৃদুল ইছলামৰ করুণ মৃত্যু হৈছে শেহতীয়া তথ্যৰ মুহূৰ্তত জনাই থকাৰ চেষ্টা কৰিছো গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে ভয়ানক কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে মৃদুল ইছলাম নামৰ এগৰাকী লোকৰ করুণ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আমি জনাইছো কংগ্ৰেছৰ ৰাজীৱ ভৱন চলো কাৰ্যসূচী আছিল আজি আৰু এই প্ৰতিবাদৰ মাজতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে মৃদুল ইছলাম নামৰ এগৰাকী লোকৰ করুণ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত আমি অধিক তথ্যৰ বাবে আমি নিউজ টেক্সত সংযুক্ত হ'ব বিচাৰিছো আমাৰ সতীৰ্থ সাংবাদিক ভাৰ্গৱ দুৱাৰাৰ সৈতে আমি পুনে ভাৰ্গৱৰ ওচৰলৈ গৈছো ভাৰ্গৱ দুৱাৰা আপোনাৰ হাতত বৰ্তমান মুহূৰ্তত অধিক তথ্য কি আছে এটা মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব কিছুমান পূৰ্বে খবৰ আহি পৰিছে যেহেতু আজি ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰিছিল প্ৰদেশ কংগ্ৰেছে এক দেশ এক নিৰ্বাচন যি বিধেয়ক সেই বিধেয়কৰ বিৰোধিতাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজ্যপালক স্মাৰক পত্ৰ দিবৰ বাবে তেওঁলোক আগুৱাই গৈছিল যাৰ নাম দিয়া আছিল কাৰ্যসূচী ৰাজভৱন চলো কাৰ্যসূচী এই কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছিল ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হয় আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলক সমান্তৰালকৈ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছিল এই যি ৰাজভৱন চলো কাৰ্যসূচী সেই কাৰ্যসূচী অবৈধ 5 মিনিটৰ সময় বান্ধি দিয়া হৈছিল 5 মিনিটৰ ভিতৰত ৰাজভৱন তেওঁলোকে যাব নোৱাৰিব খালি কৰিব লাগিব বুলি এক প্ৰকাৰ তেওঁলোকৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছিল আৰু এই প্ৰতিবাদ চলি থকাৰ মাজতে আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছিল যদিহে প্ৰতিবাদ চলি আপোনালোকে ত্যাগ নকৰে তেনেহলে আমি ব্যৱস্থা হাতত ল'ম ইয়াৰ পিছতে যেতিয়া অগ্ৰাহ্য কৰা হৈছিল কংগ্ৰেছ নেতৃত্বৰ যেতিয়া আৰক্ষী প্ৰশাসনৰ এই যি নিৰ্দেশনা সেয়া অগ্ৰাহ্য কৰিছিল তাৰ পিছতে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল প্ৰতিবাদকাৰীক লক্ষ্য কৰি আৰু এই যি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিলে তাৰ পিছতে দেখিবলৈ পোৱা গ'ল এগৰাকী যি কংগ্ৰেছ কৰ্মী তথা অধিবক্তা আইনী কোষৰ সদস্য মৃদুল ইছলাম সেইগৰাকী মৃদুল ইছলামৰ উশাহ বন্ধ হৈ যায় কন্দুৱা গেছৰ ফলত উশাহ বন্ধ হৈ যায় মৃদুলৰ আৰু ইয়াৰ পিছত তেওঁক ততাতৈয়াকৈ প্ৰথমে জিএমচিএছলৈ লৈ যোৱা হয় আৰু ইয়াৰ পিছত তেওঁক নেম কেয়াৰলৈ লৈ যোৱা হয় কিন্তু তেওঁৰ মৃত্যু হয় কন্দুৱা গেছ সহ্য কৰিব নোৱাৰি সমান্তৰালকৈ সুদীপ্ত আৰু এটা কথা ক'ব লাগিব এই যি প্ৰতিবাদ হ'ল এই প্ৰতিবাদত কেৱল কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত কেৱল মাত্ৰ এইগৰাকী মৃদুল ইছলামৰ মৃত্যু হোৱাই নহয় ইয়াৰ উপৰি এনে বহু কেইগৰাকী সাংবাদিক আছে যাৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে সেই খবৰো আমাৰ হাতত আহি পৰিছে যথেষ্টভাৱে প্ৰভাৱিত কৰিছে কন্দুৱা গেছৰ ফলত সাংবাদিককো এটা কথা সুধিব লাগিব আৰক্ষীৰ বৰ্বৰতাৰ ফলতেই প্ৰত্যক্ষভাৱে আমি ক'ব পাৰোঁ স্পষ্ট ৰূপত ক'ব পাৰোঁ যে আৰক্ষীৰ বৰ্বৰতাৰ ফলতে মৃদুল ইছলাম নামৰ কংগ্ৰেছ কৰ্মীগৰাকীৰ মৃত্যু হৈছে সেয়া এক প্ৰকাৰ স্পষ্ট হৈছে বৰ্তমান মুহূৰ্তত নিশ্চয়কৈ ক'ব লাগিব এই ক্ষেত্ৰত আৰক্ষীকে এক প্ৰকাৰ জগৰীয়া কৰিব লাগিব আমি কিয়নো আৰক্ষীয়ে যিহেতু আন ব্যৱস্থা হাতত ল'ব লাগিছিল কিন্তু তেনে নকৰি কন্দুৱা গেছ নিক্ষেপ কৰিলে আনহে নালাগে লাঠি চালনা পৰ্যন্ত কৰিলে আৰক্ষীয়ে যাতে ছত্ৰভংগ দিব পাৰে প্ৰতিবাদকাৰীক তাৰ পৰা পঠিয়াব পাৰে উভতাই পঠিয়াব পাৰে তাৰ বাবে এনেধৰণৰ যি ব্যৱস্থা হাতত ল'লে সেয়া নিন্দনীয় বুলি ক'ব লাগিব কাৰণ কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত আকৌ কৈছো আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত এইগৰাকী যি মৃদুল ইছলাম আইনী কোষৰ সদস্য আছিল অধিবক্তা আছিল কৰ্মসূত্ৰে সেইগৰাকী মৃদুল ইছলামৰ মৃত্যু হয় যি ঘটনাক কেন্দ্ৰ কৰি এতিয়া
আৰু অধিক প্ৰতিবাদ হোৱাৰ সম্ভাৱনাও আছে। এই ক্ষেত্ৰত কংগ্ৰেছ নেতা কৰ্মীসকলে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমি সেইবোৰ সংযুক্ত হ'ম পিছলৈ। কিন্তু সুদীপ্ত, এইখিনিতে আমি এটা কথা ক'ব লাগিব, আৰক্ষীয়ে যি ধৰণে বৰ্বৰভাৱে আক্ৰমণ কৰিলে সেয়া কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে কংগ্ৰেছৰ নেতৃবৰ্গৰ ফালৰ পৰা। যিহেতু এগৰাকী কংগ্ৰেছ কৰ্মী আছিল মৃদুল ইছলাম, প্ৰতিবাদ কৰিবলৈ আহিছিল, যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকে এক প্ৰকাৰ ক'বলৈ গ'লে অহিংস নীতি অৱলম্বন কৰি কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ কৰিবলৈ গৈছিল, ৰাজ্যপালক স্মাৰক পত্ৰ দিবলৈ গৈছিল। তেনেস্থলত আৰক্ষীয়ে কিয় বাধা প্ৰদান কৰিছিল, এয়াও এটা প্ৰশ্ন। আনহাতে 2 নম্বৰ প্ৰশ্নটো হ'ল, এনে বহু ব্যৱস্থা আছে যাৰ জৰিয়তে তেওঁলোকে ছত্ৰভংগ দিব পাৰিলে হয়। এই যি লাঠিচালনা কৰা হ'ল, এই যি কন্দুৱা গেছ নিক্ষেপ কৰা হ'ল, তাৰ কাৰণ কি? এইটো এটা প্ৰশ্ন, এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে। কিয় কন্দুৱা গেছ নিক্ষেপ কৰিলে আৰক্ষীয়ে? ধন্যবাদ জনাইছোঁ ভাৰ্গৱ দুৱৰা। এয়া আছিলে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে ভয়ানক কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে। পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম। মৃদুল ইছলাম নামৰ এগৰাকী লোকৰ কৰুণ মৃত্যু হৈছে। আৰক্ষীৰ কন্দুৱা গেছ সহ্য কৰিব নোৱাৰি অতি কৰুণভাৱে মৃত্যুক সাৱটি লৈছে মৃদুল ইছলাম নামৰ কংগ্ৰেছ কৰ্মী তথা অধিবক্তাজনে। আৰু এই সমগ্ৰ ঘটনাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কন্দুৱা গেছ কিয় নিক্ষেপ কৰিছিল আৰক্ষীয়ে? প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ বাবে বেলেগ কিবা ব্যৱস্থা নাছিল নেকি? আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাটোৱেই শেষ উপায় আছিল নেকি? তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। যিহেতু ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছৰ নেতৃত্বত, ভূপেন বৰা তাত উপস্থিত আছিল, কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গ তাত উপস্থিত আছিল। আৰু এই প্ৰতিবাদৰ মাজতেই প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিলে। আৰু আৰক্ষীৰ কন্দুৱা গেছ সহ্য কৰিব নোৱাৰি অতি কৰুণভাৱে গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু হৈছে। আৰু প্ৰতিবাদৰ মাজতে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ মৃদুল ইছলাম নামৰ কংগ্ৰেছ কৰ্মী তথা অধিবক্তাজনৰ কৰুণ মৃত্যু হৈছে।